প্ৰাপ্য অধিকাৰ পাব পৰা সংগ্ৰামৰ পৰা আমাক বিৰত কৰিব নোৱাৰে আমাক ন্যায় নিদিলে আন্দোলন হ'বই আৰু আন্দোলন নকৰাকৈ আমি একো পোৱা নাই আন্দোলন নকৰাকৈ দিল্লীয়ে একো দিয়া নাই আৰু আমি প্ৰাপ্য নোপোৱালৈকে আমাৰ আন্দোলন চলিবই কাৰ বিৰুদ্ধে আন্দোলন চলিব NRC নোপোৱালৈকে আন্দোলন চলিব অসম চুক্তি ৰূপায়ণ নকৰালৈকে আন্দোলন চলিব আৰু অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি প্ৰতিবেদন কাৰ্যকৰী নকৰালৈকে আন্দোলন চলিবই মুঠতে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ ন্যায় নোপোৱালৈকে অসমত আন্দোলন চলিবই কোনো ভাবুকি কোনো অপমান কোনো তাচ্ছিল্যই অসমৰ ৰাইজক বিচলিত কৰিব নোৱাৰে প্ৰথমতে মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এই বক্তব্যক ধিক্কাৰ দিছোঁ আৰু অসমৰ জাতীয় শ্বহীদসকলক তেওঁ অপমান কৰিছে অসমৰ দুগৰাকী মন্ত্ৰীক সোঁৱে বাৱে বহাই লৈ এই যে অপমান কৰিছে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ জনসাধাৰণে দিয়াৰ সময় সমাগত সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট মত আন্দোলন কৰাৰ পিছতহে তেওঁলোকে ভাৰত বাংলা সীমান্ত চিল কৰাৰ কাম আৰম্ভ কৰিছে আন্দোলন নকৰাহেঁতেন ভাৰতবৰ্ষৰ চৰকাৰৰ সেই চেতনা আহাই নাছিল কাৰণ অসম আন্দোলন হোৱাৰ পিছত ত্ৰিপুৰা ছেক্টৰে হওক ৱেষ্ট বেংগল ছেক্টৰে হওক অসম ছেক্টৰে হওক ভাৰত বাংলা সীমান্ত কাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে সাংঘাতিক শংকাৰ কথা আছিল কাৰণ ভাৰত বাংলা সীমান্ত চিল নাছিল অসম আন্দোলন নোহোৱাহেঁতেন ভাৰত বাংলা সীমান্ত আজিও হয়তো চিল নহ'লহেঁতেন এই কথা ভাৰতীয় চৰকাৰে গমেই পোৱা নাছিল গতিকে অসমৰ জনসাধাৰণে কৰা এটা আন্দোলনক তুচ্ছ তাচ্ছল্য কৰাৰ কাৰণে তেখেতক ধিক্কাৰ দিছোঁ আৰু এগৰাকী গৃহমন্ত্ৰী হিচাপে সোঁৱে বাৱে অসমৰ মুখ্যমন্ত্ৰী আৰু এগৰাকী প্ৰতাপশালী মন্ত্ৰীক বহুৱাই লৈ এনেধৰণৰ বক্তব্য ৰখাৰ পিছতো তেখেতসকলে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটোৱে অসমৰ জনসাধাৰণক তেওঁলোকে যে পুনৰ ঠগাবৰ কাৰণে ব্লু প্ৰিণ্ট ৰচনা কৰিছে এই কথা প্ৰতীয়মান হৈছে শ্বহীদসকলক অপমান কৰিছে আৰু তেখেতৰ নিৰ্দেশতে কা আন্দোলনৰ সময়ত 5 গৰাকী ব্যক্তিক নিৰ্বিচাৰে গুলি চলাই হত্যা কৰিছে এই শ্বহীদৰ অভিশাপে তেওঁলোকক বহিব আৰু সেইটোৱে ভাল হৈছে যে ক্লজ 6ৰ ৰিপৰ্টটো তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলি কৈ ক্লজ 6ৰ ৰিপৰ্ট যি প্ৰস্তুত কৰা যিখন সমিতি সেই স্বনামধন্য ব্যক্তিসকলক তেওঁলোকে অপমান কৰিছে অসমৰ শ্বহীদসকলক অপমান কৰিছে আৰু কা আন্দোলনত এই 5 গৰাকী ব্যক্তিক গুলিয়াবলৈ নিৰ্দেশ দিয়া এগৰাকী গৃহমন্ত্ৰীৰ নিৰ্দেশতে নিশ্চয় ইয়াত এইদৰে মানুহক গুলি কৰি হত্যা কৰিছিল আৰু সেই কথাকে কালি প্ৰতীয়মান কৰি তেওঁ কৈছে যে ইয়াত মানুহ মৰিব আন্দোলন কৰিলে মানুহ মৰিব বুলি তেওঁ হুংকাৰ দিছে আৰু শ্বহীদৰ সংখ্যা বাঢ়িব মানে কি তেওঁ আৰু আন্দোলন কৰিলে ইয়াত মানুহ গুলিয়াই হত্যা কৰিব আৰু অসমৰ জনসাধাৰণে এনেধৰণৰ কথাত কেৰেপ নকৰে কলুঙা কৰা প্ৰত্যেকগৰাকী এনেধৰণৰ ব্যক্তিক অসমে উৎখাত কৰাটো হ'ব অসমৰ জনসাধাৰণৰ প্ৰধান সংকল্প থেংক ইউ শ্বহীদক জাতীয় শ্বহীদক অপমান নকৰিবলৈ অহিংস আন্দোলন অশ্ৰদ্ধা নকৰিবলৈ আমি স্পষ্টভাৱে তেখেতক সকীয়াই দিছোঁ অহিংস আন্দোলনৰ প্ৰতি অশ্ৰদ্ধা নকৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গগৈক কঠোৰ সকীয়নি আৰু ন্যায় প্ৰাপ্তিৰ সংগ্ৰামৰ পৰা আঁতৰি আহিবৰ কাৰণে ভাবুকি দিবলৈ অপচেষ্টা নকৰিব আৰু আন্দোলন নকৰাকৈ আমি একো পোৱা নাই আন্দোলন নকৰাকৈ দিল্লীয়ে একো দিয়া নাই আৰু আমি প্ৰাপ্য নোপোৱালৈকে আমাৰ আন্দোলন চলিবই কাৰ বিৰুদ্ধে আন্দোলন চলিব NRC নোপোৱালৈকে আন্দোলন চলিব অসমৰ দুগৰাকী মন্ত্ৰীক সোঁৱে বাৱে বহাই লৈ এই যে অপমান কৰিছে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ জনসাধাৰণে দিয়াৰ সময় সমাগত কলুঙা কৰা প্ৰত্যেকগৰাকী এনেধৰণৰ ব্যক্তিক অসমে উৎখাত কৰাটো হ'ব অসমৰ জনসাধাৰণৰ প্ৰধান সংকল্প সেইগৰাকী গৃহমন্ত্ৰীয়ে কিন্তু বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ NRC প্ৰস্তুত কৰিব নোৱাৰিলে বৰঞ্চ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে গোটেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰক্ৰিয়াটোত বিধি পথালি দিলে চেবটেজ কৰিলে এতিয়া তেওঁলোকৰ স্বৰূপ জাতীয় শ্বহীদক অপমান নকৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰতি কঠোৰ সকীয়নি অহিংস আন্দোলনৰ প্ৰতি অশ্ৰদ্ধা নকৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গগৈক কঠোৰ সকীয়নি আৰু ন্যায় প্ৰাপ্তিৰ সংগ্ৰামৰ পৰা আঁতৰি আহিবৰ কাৰণে ভাবুকি দিবলৈ অপচেষ্টা নকৰিব কঠোৰ সকীয়নি কোনো ভাবুকিয়াত নীতিশ দিব দেশক ৰক্ষা কৰিবৰ কাৰণে ইয়াত প্ৰাণ দিবলগীয়া হয় কিন্তু দেশ ৰক্ষাৰ বাবে তেওঁলোকে শপত লৈ কিন্তু দেশ ৰক্ষা নকৰে নদী বান্ধ বন্ধ কৰিম বুলি NRC উন্নীত কৰিম বুলি ভাৰত বাংলাদেশ সীমান্ত চিল কৰিম বুলি সীমান্তত গৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল আন্দোলন কৰিছিল গতিকে এটা কথা অতি স্পষ্ট যে অসমৰ ৰাইজে আন্দোলন নকৰাকৈ একো পোৱা নাই দিল্লীয়ে অসমৰ ৰাইজে আন্দোলন নকৰাকৈ একো দিয়া নাই আৰু আমাৰ প্ৰাপ্য যদি আমাক ন্যায়ভাৱে নিদিয়ে তেতিয়াহ'লে অসমত আন্দোলন হ'বই
আৰু মূল বিষয় এইটোৱে যে অসম আন্দোলনৰ সময়ত আমি 860গৰাকীক হেৰুৱালোঁ। তেতিয়া আছিল কংগ্ৰেছ দলৰ চৰকাৰ। এতিয়া কা বিৰোধী আন্দোলন এই 5গৰাকী শ্বহীদ হ'ল। কোন কাৰ চৰকাৰ? গৃহমন্ত্ৰী কোন? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। ইয়াত একে দলৰ চৰকাৰ। তেখেতৰ মুখেদিতো এই 5জনক কোনে গুলিয়াই হত্যা কৰিলে শাস্তি দিম বুলি ক'বলৈতো তেখেতৰ কোনো সাহস নহ'ল। গতিকে হত্যাকাৰী চৰকাৰ আৰু জাতীয় শ্বহীদক অপমান নকৰিবলৈ, অহিংস আন্দোলন অশ্ৰদ্ধা নকৰিবলৈ আমি স্পষ্টভাৱে তেখেতক সকীয়াই দিছোঁ আৰু অসমৰ ৰাইজক ভাবুকি নিদিবলৈ তেখেতক আমি কঠোৰভাৱে সকীয়াই দিছোঁ। ভাবুকিৰে অসমৰ ৰাইজৰ প্ৰাপ্য অধিকাৰ পাব পৰা সংগ্ৰামৰ পৰা আমাক বিৰত কৰিব নোৱাৰে। আমাক ন্যায় নিদিলে আন্দোলন হ'বই আৰু আন্দোলন নকৰাকৈ আমি একো পোৱা নাই। আন্দোলন নকৰাকৈ দিল্লীয়ে একো দিয়া নাই আৰু আমি প্ৰাপ্য নোপোৱালৈকে আমাৰ আন্দোলন চলিবই। কাৰ বিৰুদ্ধে আন্দোলন চলিব? NRC নোপোৱালৈকে আন্দোলন চলিব। অসম চুক্তি ৰূপায়ণ নকৰালৈকে আন্দোলন চলিব আৰু অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি প্ৰতিবেদন কাৰ্যকৰী নকৰালৈকে আন্দোলন চলিবই। মুঠতে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ ন্যায় নোপোৱালৈকে অসমত আন্দোলন চলিবই। কোনো ভাবুকি, কোনো অপমান, কোনো তাচ্ছিল্যই অসমৰ ৰাইজক বিচলিত কৰিব নোৱাৰে। প্ৰথমতে মই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ এই বক্তব্যক ধিক্কাৰ দিছোঁ আৰু অসমৰ জাতীয় শ্বহীদসকলক তেওঁ অপমান কৰিছে। অসমৰ দুগৰাকী মন্ত্ৰীক সোঁৱে বাৱে বহাই লৈ এই যে অপমান কৰিছে, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ জনসাধাৰণে দিয়াৰ সময় সমাগত। সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট মত, আন্দোলন কৰাৰ পিছতহে তেওঁলোকে ভাৰত বাংলা সীমান্ত চিল কৰাৰ কাম আৰম্ভ কৰিছে। আন্দোলন নকৰাহেঁতেন ভাৰতবৰ্ষৰ চৰকাৰৰ সেই চেতনা আহাই নাছিল। কাৰণ অসম আন্দোলন হোৱাৰ পিছত ত্ৰিপুৰা ছেক্টৰে হওক, ৱেষ্ট বেংগল ছেক্টৰে হওক, অসম ছেক্টৰে হওক, ভাৰত বাংলা সীমান্ত, কাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে সাংঘাতিক শংকাৰ কথা আছিল। কাৰণ ভাৰত বাংলা সীমান্ত চিল নাছিল। অসম আন্দোলন নোহোৱাহেঁতেন ভাৰত বাংলা সীমান্ত আজিও হয়তো চিল নহ'লহেঁতেন। এই কথা ভাৰতীয় চৰকাৰে গমেই পোৱা নাছিল। গতিকে অসমৰ জনসাধাৰণে কৰা এটা আন্দোলনক তুচ্ছ তাচ্ছল্য কৰাৰ কাৰণে তেখেতক ধিক্কাৰ দিছোঁ। আৰু এগৰাকী গৃহমন্ত্ৰী হিচাপে সোঁৱে বাৱে অসমৰ মুখ্যমন্ত্ৰী আৰু এগৰাকী প্ৰতাপশালী মন্ত্ৰীক বহুৱাই লৈ এনেধৰণৰ বক্তব্য ৰখাৰ পিছতো তেখেতসকলে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটোৱে অসমৰ জনসাধাৰণক তেওঁলোকে যে পুনৰ ঠগাবৰ কাৰণে ব্লু প্ৰিণ্ট ৰচনা কৰিছে, এই কথা প্ৰতীয়মান হৈছে। শ্বহীদসকলক অপমান কৰিছে আৰু তেখেতৰ নিৰ্দেশতে কা আন্দোলনৰ সময়ত 5গৰাকী ব্যক্তিক নিৰ্বিচাৰে গুলী চলাই হত্যা কৰিছে। এই শ্বহীদৰ অভিশাপে তেওঁলোকক বহিব। আৰু সেইটোৱে ভাল হৈছে যে ক্লজ 6ৰ ৰিপৰ্টটো তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলি কৈ ক্লজ 6ৰ ৰিপৰ্ট যি প্ৰস্তুত কৰা যিখন সমিতি, সেই স্বনামধন্য ব্যক্তিসকলক তেওঁলোকে অপমান কৰিছে।